নমস্কাৰ, চাই আছে ডিবি নিউজ। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আজি বিজয় উৎসৱ পালন কৰিছে, কিয়নো সুদীৰ্ঘ ২৭ বছৰ পিছত বিজেপিয়ে দখল কৰিলে ৰাজধানী, অৰ্থাৎ দিল্লী একক সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে দখল কৰাৰ পিছত এতিয়া দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ ৰাজ্যিক বিজেপি কাৰ্যালয়তো দেখা পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। তাৰ পৰিৱেশ আপোনালোকক দেখাম। গুৱাহাটী মহানগৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এতিয়া উৎসৱমুখৰ পৰিৱেশ বিৰাজমান কৰিছে। গুৱাহাটী মহানগৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ দৃশ্যাংশ, য'ত ভাৰতীয় জনতা পাৰ্টিৰ অসংখ্য নেতা কৰ্মী আৰু কৰ্মকৰ্তাসকল ওলাই আহিছে, পতাকা ফুটাইছে। আনন্দতে তেওঁলোকে আকৌ এবাৰ বিজেপি চৰকাৰ বুলিও কৈছে আৰু সুদীৰ্ঘ ২৭ বছৰ পিছত দিল্লী দখলৰ পিছত এয়া আনন্দ উৎসাহ দেখা পোৱা গৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত। এক প্ৰকাৰ ক'ব পাৰি অটল বিহাৰী বাজপেয়ী ভৱনৰ ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কেইবাজনো বিষয়া নেতা কৰ্মী গৈ উপস্থিত হৈছে। বিজেপি কৰ্মকৰ্তাসকলে একেমুখে দিল্লীৰ যে এই বিজয়ক এক বৃহৎ বিজয় বুলি উল্লেখ কৰিছে আৰু এই বিজয়ৰ ওপৰত তেওঁলোকৰ পূৰ্বৰ পৰাই ধাৰণা থকা বুলিও উল্লেখ কৰিছে। এক প্ৰকাৰ এক আবতৰীয়া দীপাৱলী সদৃশ পৰিৱেশ সৃষ্টি হৈছে এতিয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত। দিল্লীত প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব বিজয়ৰ পিছতেই বিয়লি বিজেপি দলৰ ৰাজ্যিক কাৰ্যালয়ত এনেধৰণে বিজয় উৎসৱ অনুষ্ঠিত হয়। উক্ত বিজয় উৎসৱত বিভিন্নজন বিজেপিৰ কৰ্মকৰ্তা আৰু নেতা গৈ উপস্থিত হৈছে, সেই পতাকা ফুটাইছে। সমান্তৰালভাৱে দেখা পোৱা গৈছে তেওঁলোকৰ আনন্দ আৰু মোদী প্ৰসংগত মোদীজী জিন্দাবাদ এই ধৰণৰ ধ্বনিও দেখা পোৱা গৈছে। আৰু তাত উপস্থিত আছে আমাৰ সতীৰ্থ গৌতম কুমাৰ কাকতি। গৌতমৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক দেখাই আছোঁ গুৱাহাটী মহানগৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ কিছু দৃশ্যাংশ, য'ত হাতত দেখা পোৱা গৈছে বিজেপিৰ পতাকা আৰু মোদীজী জিন্দাবাদ, মোদী মেজিক, মোদী গেৰাণ্টি এনেধৰণৰ মন্তব্যসমূহ কৰা দেখা পোৱা গৈছে। মই আমাৰ সতীৰ্থ গৌতম কুমাৰ কাকতিৰ সৈতে সংযুক্ত হৈছোঁ। গৌতম, তাৰ পৰিৱেশ কেনেকুৱা বৰ্তমান? চৰকাৰে দখল কৰিছে, ২৭ বছৰৰ পৰা দখল কৰিছে। তাৰ পাছত ইয়াত অসমৰ পৰিৱেশ বুলি ক'ব লাগিব। অসমৰ যি কেন্দ্ৰীয় কাৰ্যালয় আছে, বিজেপিৰ কাৰ্যালয় আছে, তাত অতিকৈ মনোমোহা পৰিৱেশ বুলি ক'ব লাগিব। বিভিন্নজন বিজেপিৰ নেতা কৰ্মী ইয়াত উপস্থিত হৈছে। বহু লোকে আচলতে গীতৰ সুৰে সুৰে নচা দেখা পোৱা গৈছে। সকলোৰে মাজত মিঠাই বিতৰণৰ দৃশ্য দেখা পোৱা গৈছে। উপস্থিত হৈছে মনোজ বৰুৱা, উপস্থিত হৈছে ৰাজনীতি উপস্থিত হৈছে, উপস্থিত হৈছে, বিভিন্ন ধৰণৰ কৰ্মীসকল উপস্থিত হৈছে। তেওঁলোকৰ মাজত এক আনন্দময় পৰিৱেশ সৃষ্টি হৈছে। সমগ্ৰ পৰিৱেশ বিজেপিৰ কাৰ্যালয় যেন এতিয়া আগতীয়া আছিলে দেৱালী। গৌতম, এক প্ৰকাৰ ক'ব পাৰি সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু ইয়াৰ পিছতেই অনাগত ২০২৬ চনত বিধানসভা নিৰ্বাচন আৰু তাৰ প্ৰাকখনত দিল্লীৰ এই ফলাফল আৰু এই ফলাফলৰ পিছত এতিয়া ৰাজ্যিক কাৰ্যালয়ত এক আবতৰীয়া দীপাৱলী বুলি ক'ব পাৰি। বিজেপিৰ কৰ্মকৰ্তাৰ মাজত কনফিডেন্স বৃদ্ধি হৈছে। পঞ্চায়ত নিৰ্বাচন আছে, বিধানসভা নিৰ্বাচন আহিছে, ভালদৰে কৰিব নিশ্চিত হৈ পৰিছে। ৪৭খন আসনত জয়লাভ কৰিছে, প্ৰায় ৩০খন আসনত আপে জয়লাভ কৰিছে। কংগ্ৰেছে ০খন আসনত জয়লাভ কৰিছে বুলি ক'ব লাগিব। গতিকে ক'ব লাগিব বিজেপিৰ ৰাজ্যিক পৰিৱেশ আৰু সকলো ফালৰ পৰা তেওঁলোকৰ মাজত উৎসাহ বৃদ্ধি পাইছে। এই সময়ত কিন্তু ক'ব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নতুন তেওঁ উপস্থিত হৈ আছেগৈ। তাৰ মাজতে মনোজ বৰুৱা, যি তেওঁৰ মিডিয়াৰ বিশেষভাৱে দায়িত্ব আছে, তেওঁ আমাৰ লগত এক্সক্লুচিভ বিশেষ সাক্ষাৎকাৰ। নিশ্চয়কৈ মনোজ বৰুৱাৰ মন্তব্য ইতিমধ্যে PCR-ত ইনজিজ হৈছে। গৌতম, আমি মনোজ বৰুৱাৰ মন্তব্য দেখাম, কিন্তু এই মুহূৰ্তত বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ বিষয়া কোনোবা গৈ উপস্থিত হৈছে নেকি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এই মুহূৰ্তত? হয়, নিশ্চয়কৈ ক'ব লাগিব যে এই মুহূৰ্তত অহা যোৱা চলি আছে। আমি যি সময়ত আহিছিলো সেই সময়ত আমি এইজন কৰ্মীকে লগ পাইছিলো আৰু কিন্তু তাৰপিছত অহা যোৱা চলি আছে বুলি ক'ব লাগিব। এই মুহূৰ্তত মই যদি পাৰো আমাৰ লগত এগৰাকী মহিলা সতীৰ্থ আছে, তেওঁলোকৰ পৰাও মই জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ কেনেকুৱা লাগিছে আজি দিনটো? মন্তব্য শুনক গৌতম। খুব ভাল লাগিছে, একদম কি কম আৰু
হয় বিজেপি জিন্দাবাদ কৈ দিবা বিজেপি জিন্দাবাদ ঠিক আছে আচলতে তেওঁলোকৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছো আৰু এই সমগ্ৰ দৃশ্য আজি আচলতে অতি উৎসাহিত পৰিৱেশ সৃষ্টি এক প্ৰকাৰ ক'ব পাৰি যে ইতিমধ্যে দিল্লীত ডাবল ইঞ্জিনৰ চৰকাৰ হ'ল বুলি উল্লেখ কৰিছে অমিত শ্বাহে যে দীৰ্ঘদিনৰ পৰা যি পৰিকল্পনা কৰি থকা হৈছিল বিভিন্ন ধৰণৰ পৰিকল্পনা আৰু সুদীৰ্ঘ ২৭ বছৰ পিছত পদুম ফুলিছে আৰু মোদীৰ গেৰাণ্টিক সঁহাৰি দিয়া বুলি কৈছে আৰু এই যি আনন্দ এই আনন্দ দেখা পোৱা গৈছে ৰাজ্যিক পৰ্যায়ত নেতা কৰ্মীসকলৰ মাজতো ইতিমধ্যে আপুনি উপস্থিত আছে বিভিন্ন ধৰণৰ বিজেপি নেতা কৰ্মী আৰু বিজেপি কৰ্মকৰ্তাসকল বিজেপি ৰাজ্যিক কাৰ্যালয়ত কিছু মন্তব্য আহি পৰিছে শুনাই লৈছো গৌতম কাকতি আপুনি ফোন লাইনতে থাকক কিছু মন্তব্য ইঞ্জিজ হৈছে আমাৰ পিচিআৰ টিমত মন্তব্যসমূহ দেখাই ল'ম তাৰপিছত আপোনাৰ লগত আকৌ কথা পাতিম নিশ্চয় হয় আজি সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো এই যে ৰাজ্যিক কাৰ্যালয়ত আমি অটল বিহাৰী বাজপেয়ী ভৱনত আমি এই যে আনন্দ উৎসৱ আমি উপভোগ কৰিছোঁ আৰু আপুনি দেখা পাইছে যে আজি বিশ্বগুৰুৰ যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশতে এতিয়া সকলোতে বিজেপিময় পৰিৱেশ হৈ আহিছে আৰু দিল্লীত ইতিমধ্যে আমি লোকসভা নিৰ্বাচনৰ পিছতে আমি জানিব পাৰিছিলোঁ যে সমগ্ৰ দিল্লীত এইবাৰ লোকসভা নিৰ্বাচনতে আমি গম পাইছিলোঁ আৰু আজি দিল্লী নিৰ্বাচনৰ যিটো ফলাফল এই ফলাফলে স্পষ্টৰ পৰা এটা কথাই গোটেই দেশবাসীৰ সন্মুখত প্ৰমাণ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশমুখী এক যাত্ৰা সমগ্ৰ দেশৰ হৈছে সমগ্ৰ দেশৰ জনসাধাৰণৰ হৈছে ইয়াৰ প্ৰতি দিল্লীবাসী ৰাইজৰ কণ্ঠ সমৰ্থন আছে আৰু বিশেষভাৱে অৰবিন্দ কেজৰিৱাল বা আম আদমী পাৰ্টী এই দলটিয়ে হওক বা ইয়াৰ দলৰ নেতৃত্বই হওক যি এক প্ৰেক্ষাপটৰ পৰা এক দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটৰ পৰা আহি তেওঁলোকে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিছিলে কিন্তু তেওঁলোকে যে প্ৰকৃত অৰ্থতে এক স্ববিৰোধী স্থিতি গ্ৰহণ কৰিছিল বা তেখেতসকলৰ যি দুমুখীয়া চৰিত্ৰ সেই দুমুখীয়া চৰিত্ৰ কিন্তু দিল্লীৰ জনসাধাৰণে বুজি পাবলৈ সক্ষম হৈছে আৰু এটা কথা স্পষ্ট যে আজিৰ সময়ত ভোটাৰ যথেষ্ট সতৰ্ক যথেষ্ট সচেতন আৰু অত্যন্ত সচেতনতাৰে দিল্লীবাসী ৰাইজে এই আম আদমী পাৰ্টী বা অৰবিন্দ কেজৰিৱালৰ নেতৃত্বক প্ৰত্যাখ্যান কৰিছে দিয়ে তেতিয়াহ'লে আমি এই কথাটোকে বুজি ল'ব লাগিব যে প্ৰকৃত অৰ্থত জনতাৰ যিটো ৰায় এই জনতাৰ ৰায়ৰ প্ৰতি তেখেতসকলে সন্মান প্ৰদৰ্শন কৰা নাই আৰু তেখেতসকলে গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ কাৰণে দায়বদ্ধ ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ দেশজুৰি একমাত্ৰ বিকল্প হ'ল কংগ্ৰেছ দল কিন্তু সেই কথাটো যে প্ৰকৃতাৰ্থত কোনো কাৰণতে দেশৰ জনসাধাৰণে সমৰ্থন নকৰে বা দেশৰ জনসাধাৰণৰ মাজত কংগ্ৰেছ দলৰ কোনো ধৰণৰ যে গ্ৰহণযোগ্যতা নাই সেইটো কিন্তু দিল্লী নিৰ্বাচনৰ ফলাফলে প্ৰতিপন্ন কৰিছে থেংক ইউ মিডিয়া অংশৰ জ্যেষ্ঠ মুখপাত্ৰ মনোজ বৰুৱা তেখেতে মন্তব্য কৰিছে আৰু সমান্তৰালভাৱে দেখা পোৱা গৈছে বিজেপিৰ প্ৰতিজন নেতাকৰ্মীৰ আজি আনন্দ আৰু মিঠাই বিতৰণ কৰা কিছু দৃশ্যাংশ গৌতম কাকতি আমাৰ সৈতে তাত উপস্থিত আছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত গৌতম বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এতিয়া বৰ্তমান কেনেধৰণৰ পৰিৱেশ এই সন্ধিয়াৰ বিয়লত সময় আমাৰ একেবাৰে কম সন্ধিয়াৰ ভাগতো আচলতে তেওঁলোকৰ ইয়াত যথেষ্ট সংখ্যক গাড়ী ইয়াত উপস্থিত গাড়ী আছে যথেষ্ট সংখ্যক বিজেপি কৰ্মী ইয়াতে আছে আৰু তেওঁলোকৰ মাজত আনন্দ উল্লাস আজি বৃদ্ধি পাইছে কাৰণ আজি নতুন দিল্লীত যি চৰকাৰ হৈছে তাৰ পাছতে আনন্দ আপোনাক যদি মই এটা কথা কম আমি এটা বিশেষ ভিজুৱেল পঠাইছিলো বিশেষ এক্সক্লুচিভ ভিজুৱেল পঠাইছিলো এটা ল'ৰাই বেণ্ড পাৰ্টি লৈ যি বজাই আছে আৰু তাতে এটা নৃত্য আছে সেই নৃত্য দেখিলে আপুনি ক'ব লাগিব যে বিজেপি কৰ্মীৰ মাজত আছে কিমান আনন্দ আৰু ফূৰ্তি আৰু তেওঁলোকে আচলতে আজি ২৭ বছৰ পাছত বিজেপিয়ে প্ৰথমবাৰৰ বাবে দিল্লী দখল কৰিবলৈ সক্ষম হৈছে 10 বছৰ আপে আছিলে আপৰ পাছত আপক একেবাৰে ওপৰাই আচলতে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে গতিকে ৪৭খন আসন বিজেপিয়ে পাইছে আপে 23খন আসন পাইছে কংগ্ৰেছে 0খন আসন পাইছে গতিকে বিজেপি কৰ্মীৰ মাজত যথেষ্ট উৎফুল্লিত যথেষ্ট আনন্দ তেওঁলোকৰ আগতে দীপাৱলী তেওঁলোকৰ নিশ্চয় গৌতম আপুনি কোৱা সেই বিশেষ বিজেপিৰ কৰ্মকৰ্তাজনৰ দৃশ্যাংশ ইতিমধ্যে ডিবিৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে ডিবিৰ দৰ্শকসকলে কেনেধৰণে নৃত্য কৰিছে এয়া বিজেপি কৰ্মকৰ্তাসকলৰ আনন্দ আৰু এই ইউনিটিয়ে বিজেপিক আগবঢ়াই লোৱাত বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে গৌতম আপোনাৰ পৰা মই ধন্যবাদ বিদায় ল'ব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ ফুল এম্বিয়েঞ্চত আমি সেই নৃত্যাংশ দেখাই ল'ব বিচাৰিছোঁ আৰু মই বিদায় ল'ম আপোনালোকে চাই থাকক অধিক ভৰাবটিৰ বাবে ডিবি নিউজ